ও ব্রহ্মার তনুর পরা উপজিলা কলি ও কৃষ্ণ বর্ণ শরীর হাতত দণ্ড ধৰি এটা প্ৰশ্ন আজি এই নামঘৰৰ ভাগত থকা ভগৱানজন মইনাপৰীয়া বৰনামঘৰত থকা ভগৱানজনতকৈ 1.5 ফুট চাপৰ নেকি আমি আৰু আমাৰ ফালৰ পৰা আমি ঠিকেই আছোঁ পাই আপোনালোকৰ চকুৰ চাৱনি বেয়া আকৌ আপোনালোকে বেয়াকৈ চাই হয় নাই ও নৃপতি বুলন্ত কলি তোক দিলো স্থান ও জৈত খেলে জুৱা পাশা কৰে মদ্যপান হৈছিল শংকৰদেৱ গুৰুজনা আবিৰ্ভাৱ হৈ সেই মুহূৰ্ততে আমাক নাট ভাওনাৰ জৰিয়তে শিক্ষা দিলে যে দুষ্টক দমন সন্তক পালন ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় নাট ভাওনাৰ জৰিয়তে আহোম চুতীয়া কোচ কলিতা কেওট কৈৱৰ্ত আমি বিভাজন কৰি সদায় আমি এটা এটা সংগঠনৰ সৃষ্টি কৰিছোঁ এই যে মোক দি আছা টেষ্টখিনি আহোমৰ নে চুতীয়াৰ কছাৰীৰ নে কৈৱৰ্তৰ হ'ব নেকি এডুকেশ্যন দুটা প্ৰকাৰৰ এডুকেশ্যনৰ পৰিসৰ শিক্ষাৰ পৰিসৰ দুটা এটা হৈছে ৱাইড এডুকেশ্যন আনটো হৈছে নেৰো এডুকেশ্যন কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যৌ হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰি অংশ শংকৰতা কেৰি অংশ জয়তে স্বনাম ধন্য শ্ৰীৰ নমস্য যিজন মহান গুৰুৰ আদৰ্শেৰে যিজন মহান গুৰুৱে আমাৰ অসমীয়া জাতিটোক একত্ৰিত কৰি আমাৰ মাজত ইমান বহুমূলীয়া এক মহান সংস্কৃতি অৱদান হিচাপে ৰাখি থৈ গ'ল যাক লৈ আমি আজি জাতিটোৱে নিজক পৰিচয় দিব পাৰিছোঁ গতিকে তেনেহেন মহান গুৰু সংস্কৃতিৰ ধৈৰ্যবাহক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰী চৈতন্য চৰণত সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ লগতে আসনত উপবিষ্ট আপোনাসৱৰ সন্মুখত যদিও এই অভাজনক সম্বৰ্ধনা বুলি কোৱা হৈছে জনোৱা হৈছে আমি সম্বৰ্ধনা হিচাপে গ্ৰহণ কৰা নাই আমি আপোনালোকৰ আমাৰ প্ৰতি এয়া মৰম বুলি ভাবিছোঁ কাৰণ পিতৃতুল্য ব্যক্তিসকলৰ সন্মুখত আসনত বহি আছে তেৰা সমস্তৰ সন্মুখত আমাক সম্বৰ্ধনা জনাব নালাগে নহয় জানো একাজলি আপোনালোকৰ আশীষ বা একাজলি আমাৰ প্ৰতি আপোনাসৱৰ অভিনন্দন বুলি আমি গ্ৰহণ কৰিছোঁ কেউজন ভকত বৈষ্ণৱলৈ সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ যথেষ্ট ৰাইজ বৰ্তমান সীমিত যিহেতু সময় হোৱাই নাই আজিকালি নাট ভাওনা বুলি ক'লে বৰ্তমান গ্ৰীষ্মকালীন 9:30 বজাৰ আগত ৰাইজসকল প্ৰাদুৰ্ভাৱ নঘটেই তথাপিও যিসকল মহান ব্যক্তি উপস্থিত আছে আইসকল আছে কণ কণ মইনা মইনী সকলোলৈকে মোৰ শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ আৰু উদ্যোক্তা মণ্ডলীয়ে আমাক মাতৃ প্ৰাৰ্থী আনি যি মহান স্থানত উপবিষ্ট কৰাই যিমান সুন্দৰভাৱে এটি চিনাকি প্ৰদান কৰিছে মই উদ্যোক্তা মণ্ডলীৰ কাষত আকৌ জনাইছোঁ আমি ইমানৰ পাত্ৰ নহয় তথাপিও আপোনাসৱক আমাৰ আত্মাৰ তৰফৰ পৰা আমাৰ হৃদয়ৰ তৰফৰ পৰা আপোনাসৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ আৰু লগতে এই অনুষ্ঠান ভাগীৰ সৈতে জড়িত শাৰীৰিক মানসিক আৰ্থিক সাহায্য চাৰিওফালৰ পৰা যি সাহায্য লাগিব সকলো সাহায্য হ'লেহে এনেধৰণৰ মহান অনুষ্ঠানসমূহ আচলতে উদযাপন কৰিব পৰা হয় গতিকে এই অনুষ্ঠানৰ সৈতে জড়িত শাৰীৰিক মানসিক আৰ্থিক সাহায্য সকলো সাহায্য প্ৰদান কৰা কেউজন ব্যক্তিলৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ শব্দ যন্ত্ৰীৰ পৰা জেনেৰেটৰত থকা লোকজনৰ পৰা আমাৰ ৰান্ধনীশালত লাল চাহকণ বাকী থকা আইগৰাকীলৈকে এই অনুষ্ঠানৰ সৈতে বৰ্তমান ব্যস্ত হৈ পৰা কেউজন ভকত বৈষ্ণৱৰ শ্ৰী চৈতন্য চৰণত কৰপুতে মাধৱ পুৰুষৰ এফাকি বাণীৰে সেৱা সোধাইছোঁ ও দুষ্ট কলি সৰ্পে সবাক দংশিল হৰাইল চেতন জ্ঞান ইহাৰ ঔষধ উদ্ধার রাম নাম বিনে নাহি নাহিয়ান রাম বিনে নাহি নাহিয়ান কৃষ্ণ কৃষ্ণ বিশেষ কথা নকওঁ আমাৰ পূৰ্বৰংগৰ গায়ন বায়নৰ দলটিও নিশ্চয় সাজু হৈ উঠিছে বুলি আশা কৰিছোঁ বিশেষকৈ বৰ্তমান বাৰ্ষিক বৰসবাহৰ সময় বহুকেইভাগ নামঘৰত
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সময়টোত বাৰ্ষিক বৰসবাহসমূহ হয় নহয় জানো সকলোৱে গতিকে আজি আপোনালোক এই নামঘৰৰ ব্যক্তি যদিও অন্য ভাগলৈ যাব লগা হৈছে বা সদায় প্ৰতিদিনে নাট ভাওনাৰ কাৰ্যসূচীত অকণমান টোপনি ক্ষতিও সকলোৰে হৈ আছে গতিকে মই গায়ন বায়নৰ দলটিক শ্ৰদ্ধাৰে সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ বেছি সময় ময়ো নলওঁ অসন্তোষ কৰিব নালাগে মোৰ ইয়াৰ পৰা গৈ দেৰগাঁৱৰ মুদৈ গাঁৱত অনুষ্ঠান আছে যোৱাকালিও মোৰ আছিল জামুগুৰিৰ নিচেই কাষতে আজি প্ৰায় 15 দিনমান একেৰাহে এনেধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ মাত বোলো ভাল হৈ নাই ভাগি ছিগি একেবাৰে কিবা কিবি হৈ আছোঁ গতিকে আপোনাসবে অপৰাধসমূহ মাৰ্জনা কৰিব এতিয়া কথা হৈছে আপোনাসবক কথা কৈ আমনি দিব বিচৰা নাই কিন্তু কিছু কথা বৰ্তমান অসমত নকলেও নোৱাৰি যিসমূহ কথা নকলেও নোৱাৰি তাৰেই মাত্ৰ এটি অংশ অকণমান ক্ষুদ্ৰমান কথা এষাৰে আপোনাসবৰ সন্মুখত অৱগত কৰিবলৈ আগবাঢ়িছোঁ এই আমাৰ মনোভাৱ গতিকে আমি আপোনালোকৰ মাজলৈ আমাৰ মনোভাৱটো ঠেলিহে দিব বিচাৰিছোঁ বৰ্তা আপোনালোকৰ মাজলৈ ঠেলিহে দিব বিচাৰিছোঁ তাৰ শুদ্ধতা বা শুদ্ধ হৈছেনে নাই হোৱা বা আমি কোৱা কথাষাৰে কাৰোবাৰ অন্তৰাত্মাটো আঘাতো হানিব পাৰে গতিকে অপৰাধখিনি মাৰ্জনা কৰিব আৰু যদি গ্ৰহণযোগ্য হয় তেন্তে আপোনাসবে নিশ্চয় গ্ৰহণ কৰিব আৰু যদি গ্ৰহণযোগ্য নহয় বুলি ভাবে তেন্তে গ্ৰহণযোগ্য নহ'লেই হয় নহয় জানো গতিকে আমি তেনেধৰণেহে আপোনাসবৰ সন্মুখত অনুবাস যন্ত্ৰভাগ হাতত লৈছোঁ সকলোতকৈ ডাঙৰ কথাটো হৈছে কি আমাৰ বৰ্তমান অসমখন ভাওনাৰ বিষয়ে নকওঁ বৰ্তা কাৰণ ভাওনাৰ বিষয়ে এইকাৰণেই নকওঁ আমি ভাওনাৰ উৎপত্তি সম্পৰ্কে আমি জানো ভাওনা আমি কিয় কৰিব লাগে জানো কাৰণ নাট ভাওনাতে সমস্ত পোৱা যায় কাৰণ আমাৰ পিতৃ পিতামহসকল আমাৰ পূৰ্বপুৰুষসকলৰ মাজত যেতিয়া অসমখন বিভাজনৰ সৃষ্টি হৈছিল যেতিয়া কোনেও কাকো নমনা হৈছিল শংকৰদেৱ গুৰুজনা আৱিৰ্ভাৱ হৈ সেই মুহূৰ্ততে আমাক নাট ভাওনাৰ জৰিয়তে শিক্ষা দিলে যে দুষ্টক দমন সন্তক পালন ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় নাট ভাওনাৰ জৰিয়তে এই শিক্ষাকণ আমাৰ পূৰ্বপুৰুষসকলে পাইছিল কাৰণে আজিৰ অসমখন অসম ভূমি হৈ আছে বৰ অসম কেতিয়াবাই দ্বিখণ্ডিত হ'ল আজি মণিপুৰ বিভেদ হ'ল নাগালেণ্ড আমাৰ মাজৰ পৰা নাই অৰুণাচল নাই গতিকে বৰ অসম বৰ্তমান বিভেদগামী কিন্তু এতিয়া এনেকুৱা লাগিছে আমাৰ এই ক্ষুদ্ৰমান অসমখনো আছে এই অসমখনো যেন আৰু অলপ দিনৰ পাছত বিভেদ হোৱাৰ দিশত যেন আগবাঢ়ি গৈ আছে কাৰণ কাৰ্বিসকলে জানেই তেওঁলোকে নিজৰ ৰাজ্য বিশেষকৈ বিচাৰি আছে বা আজি বৰাক ভেলীৰ কথা যদি কওঁ বৰাকৰ কথা কওঁ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কথা কওঁ তেন্তে জানিব কাৰোৰ লগত কাৰোৰ কোনো মিলা প্ৰীতি নাই অসমখন চুৰমাৰ হ'বলৈ আনকি থকা কোনো চুৰমাৰ হ'বলৈ গৈ আছে এই ক্ষেত্ৰত এষাৰ কথাই কওঁ আমি মাজে মাজে বাতৰিত চাবলৈ পাওঁ যে বহিৰাগতই আহি আমুকৰ অসমীয়াজনক এই দোকানতে মাৰধৰ কৰিলে আমি অপ্ৰিয় কথাষাৰ যদিও সত্য হয়নে আমুকে আমুকক মৰিয়ালে বহিৰাগতই আহি আমুকক পিটিলে তিনিচুকীয়া জিলাতো যদি আমি খবৰ পাওঁ তেন্তে দেখিব যে বহিৰাগতই আমাৰ অসমীয়া আমুক এজনক মাৰিলে বা কিবা কৰিলে কিয় কৰিছে জানে ইয়াৰ সকলোতকৈ বেয়া অভ্যাসটো হ'ল আমাৰ নিজৰ আমি আমাৰ নিজৰ মাজত কি কৰিছোঁ আহোম চুতীয়া কোচ কলিতা কেৱট কৈৱৰ্ত আমি বিভাজন কৰি সদায় আমি এটা সংগঠনৰ সৃষ্টি কৰিছোঁ মোৰ কথাষাৰ অপ্ৰিয় মোৰ কথাষাৰ প্ৰিয় নহয় কিন্তু সত্য হয়নে আমি আজি মিচিং ছাত্ৰ সাহিত্য পৰিষদ হয়নে চুতীয়া ছাত্ৰ সন্থা আজি টাই আহোম ছাত্ৰ সন্থা আমুক তামুক কৰি আমি আমাৰ নিজৰ এই ডাঙৰ অসমীয়া জাতিটোৰ ওপৰত আমি নিজেই নিজক ভাই ককাইখিনিৰ মাজত বিভাজন কৰি থকা নাইনে বহিৰাগতই যিমান দিনলৈকে দেখি থাকিব যে অসমীয়াৰ নিজৰ মাজতেই মিলা প্ৰীতি নাই তেতিয়ালৈকে জানিব বহিৰাগতই আপোনাৰ মোৰ মূৰত মাধমাৰ মাৰিয়েই থাকিব প্ৰথম কথা আমি আমাক নিজক এক অসমীয়া কৰিব লাগিব এই ক্ষেত্ৰত এষাৰ কথা কওঁ বৰ্তমান চৰকাৰ নহয় আগৰ পৰাই কি হৈছে চৰকাৰীভাৱে আমাক কয় ST OBC MOBC মানে জেনেৰেল কাষ্ট ইত্যাদি কাষ্টসমূহ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় চৰকাৰে ইতিমধ্যে ভাগ বিতৰণ কৰি দিছিল হয় আমি সকাম এটা যেতিয়া খাবলৈ যাওঁ আমি সকামটোত কিছুমান নীতি নিয়ম আমি মানিবই লাগিব যেনে আপোনালোকৰ গাঁওখনত আপোনালোকৰ এজন নামাচাৰ্য আছে আপোনালোকৰ এজন পাঠেকী আছে আপোনালোকৰ এজন দেউৰী আছে বা বিলনীয়া আছে বা ৰান্ধনী আছে এইখিনি আমি মানিবই লাগিব কাৰণ আমাৰ সমাজ গাঁথনিত তেওঁলোকেহে কৰ্ম কৰিব লাগিব এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা এটা নিয়ম এইটো আমি ধৰ্মৰ ৰক্ষাৰ কাৰণে আমি সেই নিয়ম পালন কৰিব লাগিব কিন্তু যিদিনা আমি সামাজিকভাৱে দায়বদ্ধ থকা অনুষ্ঠানত নাথাকি নিজৰ ঘৰত থাকোঁ আজি আমি সামাজিকভাৱে দায়বদ্ধ হৈ এভাগ বৰসবাহত আছোঁ
ইয়াত আমি এই নিয়মখিনি পালন কৰিবই লাগিব। আপোনালোকৰ আমাৰ শৰাই সজোৱা ব্যক্তিজনে শৰাই সজাবই লাগিব, আপোনালোকৰ ৰান্ধনীজনে বনাবই লাগিব, ই আমাৰ বান্ধি দিয়া এটা নিয়ম। কিন্তু আমি যেতিয়া ঘৰত থাকোঁ তেতিয়া কি কৰোঁ জানে? অসন্তোষ নকৰিব বৰ্তা। তেতিয়া আমি কি কৰোঁ, এই আমুক চুতীয়া দেই, মোৰ তেওঁ হাতেৰে নচলে, আমুক আহোম দেই, তেওঁ চুলে মোৰ নহ'ব। কিন্তু আমি নিজৰ ঘৰখনত থাকোঁতে, সমাজ ব্যৱস্থাৰ পৰা আঁতৰি যেতিয়া নিজৰ ঘৰখনত থাকোঁ, সেইখিনি সময়ত যেতিয়া আমি তেনেধৰণৰ কথা ভাবি থাকোঁ, তেতিয়া আমি এষাৰ কথা কেতিয়াবা ভাবোঁনে? যিদিনা যোৰহাট মেডিকেলতে হওক, ডিব্ৰুগড় মেডিকেলতে হওক, গুৱাহাটী মেডিকেলতে হওক, যিদিনা আমি আমাৰ জীৱনটো বচাবলৈ 2 ইউনিট ব্লাডৰ পেকেটৰ কাৰণে যুঁজি থাকোঁ, যিদিনা আমাৰ শৰীৰত 2 ইউনিট ব্লাড এটাৰ প্ৰয়োজন হ'লেহে আমি উদ্ধাৰ পাম, আমি মৃত্যুৰ পৰা আমি এই সংসাৰখনলৈ আকৌ আহিবলৈ পাম, সেইদিনা ব্লাডৰ পেকেটটো ডাইৰেক্ট যেতিয়া আমাৰ বডিত ইনচুলিন যোগে যেতিয়া আমাক প্ৰদান কৰি দিয়ে, ডাইৰেক্ট যেতিয়া আমাক বডিত আমাৰ দেহাত যেতিয়া বেজী এটা সোমোৱাই পেলাই প্ৰদান কৰি থাকে, সেই সময়ত কেতিয়াবা আমি ব্লাডৰ পেকেটটো চাই সোধোঁ নেকি, এই যে মোক দি আছা টেষ্টখিনি আহোমৰ নে চুতীয়াৰ, কছাৰীৰ নে কৈৱৰ্তৰ, সোধোঁ নেকি? সেই সময়ত আমি নোসোধোঁ, কাৰণ সেই সময়কণ আমাৰ জীৱন মৰণৰ যুদ্ধ। গতিকে আমি যিমান দিনলৈকে আমি আমাৰ বৰ অসমৰ, বৰ্তমানটো বৰ অসম নায়েই, অকণমানি অসম এখন আছে, অসমৰ অসমীয়াসকলে নিজকে আমি যিমান দিনলৈকে এক অসমীয়া বুলি গঢ় দিব নোৱাৰোঁ, এয়া মই মুখেৰে কোৱা কথা নহয়, এয়া মই হাতে কামে কৰা কাম। আমাৰ গৃহলৈ যদি যায় দেখিব, আমাৰ গৃহৰ চৰুটো, বিশেষকৈ মই থকা গৃহভাগত আমাৰ গৃহৰ হেতাখন কোনো ধৰণৰ আমুকে চুব নোৱাৰিব, তামুকে ধৰিব নোৱাৰিব, আমুকলৈ যাব নোৱাৰিব, এনেধৰণৰ গোবিনে মোক বহুত আচলতে জোৰ কৰি আমন্ত্ৰণ কৰিলে, আৰু গোবিন মোৰ মৰমৰ ভাতৃ, গোবিনৰ কাৰণে একাজলি হাত চাপৰি আপোনালোকৰ তৰফৰ পৰা কামনা কৰিছোঁ। তেওঁ গুৰু সংস্কৃতিৰ লগত অতিশয় জড়িত। গতিকে আমাৰ গৃহতো তেনেধৰণৰ কোনো নিয়ম নাই যে আপুনি গ'লে মই বা মোৰ পৰিবাৰে বা মোৰ ল'ৰা সন্তানে ভাতমুঠি নাখাব। গতিকে যি যেনেকৈ যায়, আমি যদি সকলোৱে তেনেকৈ থাকিব পাৰোঁ, তেন্তে অসমখন অসম হৈ থাকিব। সদৌ শেষত আৰু এষাৰ কথা কওঁ, যোৱাৰ আগমুহূৰ্তত যুৱ উচ্ছৃংখলতা, যি আমাৰ যুৱ উচ্ছৃংখল বুলি কওঁ, আমাৰ এটা প্ৰথমেই ভুল দৃষ্টিভংগী কি জানে? মই মাষ্টাৰ ডিগ্ৰী ছিঙিলোঁ, মই ইংলিছত মেজৰলৈ মাষ্টাৰ ডিগ্ৰী ছিঙিলোঁ, বা মই BA পাছ কৰিলোঁ, ৰাইজে মিলি মোৰ নামটোৰ পাছত এটা উপাধি লগাই দিয়ে, কি জানে? আমুকৰ পিতেক শিক্ষিত। লগাইনে? এটা উপাধি লগাই, এজন শিক্ষিত লোক, আমুকৰ পিতেক শিক্ষিত। শিক্ষিত হোৱা আৰু আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা দুইটা শব্দৰ পাৰ্থক্য আছে। যিসকল ছাত্ৰ ছাত্ৰীৰ এডুকেশ্যন আছে তেওঁলোকে গম পাব, কলা শিক্ষাত যদি কোনোবাই আৰ্টছত যদি এডুকেশ্যন ছাবজেক্টটো লৈছে তেওঁলোকে গম পাব, এডুকেশ্যন দুটা প্ৰকাৰৰ। এডুকেশ্যনৰ পৰিসৰ, শিক্ষাৰ পৰিসৰ দুটা, এটা হৈছে ৱাইড এডুকেশ্যন, আনটো হৈছে নেৰো এডুকেশ্যন। এটা বহল অৰ্থৰ শিক্ষা আৰু এটা আনুষ্ঠানিক শিক্ষা। এতিয়া আমাৰ সমাজৰ ভুলটো হ'ল কি জানে? আমি কোনোবা যুৱক এজনে পঢ়া শুনা কৰি উচ্চ শিক্ষা ল'লে বুলি আমি নাম এটা কৈ দিওঁ, তেওঁ শিক্ষিত। শিক্ষিত হোৱা আৰু আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি চাৰ্টিফিকেট এখন পোৱা, তাৰ মাজত পাৰ্থক্য আছে। আপোনাৰ পদূলিৰ মুখেদি হাজিৰা কাম কৰিবলৈ যোৱা ডেকা ল'ৰাজন আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহ'বও পাৰে, কিন্তু বহল অৰ্থৰ শিক্ষাত, ডাঙৰজনক দেখিলে নম্ৰ হ'বলৈ শিকা শিক্ষাত, আজি ভাওনাখনত আহি পেলাই তেওঁ ৰাইজৰ মাজত প্ৰৱেশ মাৰিবলৈ লোৱা শিক্ষাত, আজি দুখীয়াজন দেখিলে কান্দিবলৈ লোৱা শিক্ষাত, আজি ভিক্ষুকজনক দেখিলে দয়া উপজা শিক্ষাত কিন্তু তেওঁ ডক্টৰ ইঞ্জিনিয়াৰজনতকৈও আকৌ চোকা হ'ব পাৰে। এটা কথা সদায় মনত ৰাখিব, বৰ্তমান অসমত বৃদ্ধাশ্ৰম বহুত হৈছেনে নাই? বৃদ্ধাশ্ৰমৰ 2খন বিচনা তেওঁলোকৰ পৰিয়ালেই ৰেডি কৰে মাক দেউতাকৰ কাৰণে। কাৰ পৰিয়ালে জানে? 70% হয়তো তেওঁ ভাল ইঞ্জিনিয়াৰ হ'ব, হয়তো তেওঁ ভাল এজন ডক্টৰ, হয়তো এজন ভাল ACS IPS বিষয়া, হয়তো এজন ভাল, আমি যাক শিক্ষিত বুলি কওঁ, তেনেকুৱা 70% বৰ্তমান অসমত 70% লোকে, তেনেকুৱা লোকে নিজৰ মাক দেউতাকক ৰাখে বৃদ্ধাশ্ৰমত। কিন্তু আপোনাৰ গাঁওখনৰ 100% হাজিৰা কৰা ল'ৰাই, আপোনাৰ গাঁওখনৰ 100% চব্জি বেপাৰ কৰা ল'ৰাই, পকা মিস্ত্ৰী কৰা ল'ৰাই নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নাৰাখে।
ইয়াৰ দ্বাৰা মই এইটোৱে ক'বলৈ গৈছোঁ, শিক্ষিত বুলি দিয়া উপাধিটোৰ পাৰ্থক্য আৰু গাঁৱত দিন হাজিৰা কৰাজনৰ উপাধিটোৰ পাৰ্থক্য। এইখিনি নাইকিয়া কৰিবলৈ হ'লে আমাৰ সমাজৰ পৰা এই যে বৰ্তমান এনেধৰণৰ কৰ্মখিনি, আমি এটা কথা বৰ ভুল কৰোঁ। কি কৰোঁ জানে? আমি ভগৱানক বিচাৰি নামঘৰলৈ আহোঁ। আজি যে আমি ইয়াত ভাওনা এখন কৰিম, আমি ভগৱানক বিচাৰি ইয়ালৈ আহিছোঁ। এইটো এটা ভুল কনচেপ্ট বুলি মই ভাবোঁ। মোৰ অন্তৰে কয় এইটো এটা ভুল সিদ্ধান্ত। কাৰণ আজি আমি ভাওনাখনত বায়ন কৰিলোঁ, বা আজি আমি ভাওনা এখন আমাৰ গৃহৰ পৰাই অৰ্পণ কৰিলোঁ। অহাকালিলৈ গৈ মই গৰু চুৰ কৰিলোঁ, মোৰ সেৱাভাগ ভগৱানে ল'ব নেকি? কাশী গঞা মথুৰা বৃন্দাবনত গৈ মই 1.5 লাখ টকাৰ মগু প্ৰসাদ খুৱাই দিলোঁ। কালিলৈ আকৌ মই মোৰ ঘৰত মাক দেখিলোঁ, মাক দেখি পেলাই কি ক, এই বুঢ়ীজনী এজনী সদায় কেলৈ কেকাই থাকো এনেকৈ, এনেও ভাল হবি নহয়। মই যে 1.5 লাখ টকা খৰচ কৰি আজি এই যে ৰাজহুৱা অনুষ্ঠানটোত অৰ্পণ কৰিলোঁ, মোৰ সেৱা ভগৱানে ল'ব নেকি? ল'ব নেকি? আপোনালোকক সুধিছোঁ, ল'ব নেকি? নলয়। প্ৰথম কথাটো হ'ল, ভগৱানক লগ পাবলৈ, ভগৱানক দৰ্শন কৰিবলৈ তীৰ্থলৈ যাব নালাগে। আমি যেতিয়া পবিত্ৰ ভাদ মাহ বুলিলে আমি যাওঁ ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলীয়া বৰনামঘৰ, মইনাপৰীয়া বৰনামঘৰ, কাশী গয়া, মথুৰা বৃন্দাবন, জগন্নাথ টেম্পল, আমি কিবা কিবি লৈ যাওঁ। আমি মনতে ভাবোঁ কি তাত ভগৱানক দৰ্শন পাম, তাত চাকি গছ জ্বলালেহে ভগৱানে আমাক চাব। এইটো এটা আমাৰ ভুল কনচেপ্ট। আমি যাব লাগে কিয়? যে ঢেকীয়াখোৱা বৰনামঘৰলৈ যাওঁতে তাত কোনখন কিতাপৰ মেলা বহে, কিমান সুন্দৰ তাৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰিম। আঠখেলীয়া বৰনামঘৰলৈ যে যাম, তাত কি প্ৰথা চলিছে, তেওঁলোকৰ পৰা আমাৰ শিকিবলগীয়া কি আছে। কাশী গয়া মথুৰা বৃন্দাবনলৈ গ'লে তেওঁলোকৰ পৰা এনেকুৱা কি ভাল গুণ আছে, যি ভাল গুণ আমি গ্ৰহণ কৰিলে আমাৰ অনাগত দিনত উন্নতি হ'ব। আজি এই ভাগ বৰনামঘৰত থকা ভগৱানজন মথুৰাত বা কাশীত থকা ভগৱানজনতকৈ 3.5 ফুট চুটি নেকি? এটা প্ৰশ্ন। আজি এই নামঘৰৰ ভাগত থকা ভগৱানজন মইনাপৰীয়া বৰনামঘৰত থকা ভগৱানজনতকৈ 1.5 ফুট চাপৰ নেকি? হয় জানো? নহয়। তাতো যিজন পাব ইয়াতো একেজনেই পাব। আমাৰ কনচেপ্টটো এটাই ভুল, তাত আমি ওখ পাখ ভগৱান থাকে বুলি ভাবোঁ। এইটো এটা আমাৰ ভুল কনচেপ্ট। আমি তাৰ পৰা সদায় তেনেকুৱা অনুষ্ঠানৰ পৰা আমি জ্ঞান আহৰণৰ কাৰণে যাব লাগে। সকলোতকৈ ডাঙৰ কথা, ঘৰতে 2খন ডাঙৰ তীৰ্থ আছে। আমি যে তীৰ্থ ভ্ৰমণ কৰোঁ, সেই তীৰ্থসমূহলৈ যোৱাৰ আগত আমি আজি এই নামঘৰ ভাগলৈ আহিছোঁ, 10টা ভাল লগা কথা কৈ আছোঁ, 10জন ভাল ব্যক্তিক লগ পাইছোঁ। ইয়াত আহি ভগৱন্তৰ সত্য শৌচ ক্ষমা দয়া ভক্তি ধৰ্মৰ 4 সীমা, এই 4 মিলি বহিলা আসনৰ 4 খুৰা, এনেকুৱা আসনৰ সন্মুখত আমি সেৱা কৰি আছোঁ। তাৰ আগত আমি নিজক প্ৰস্তুত কৰিব লাগিব। এই আসন ভাগত সেৱা কৰাৰ আগত ঘৰত থকা 2জন ভগৱানক সেৱা কৰিবলৈ শিকিছোঁ নে নাই? অ পিতৃহে পৰম গুৰু সৰ্বশাস্ত্ৰ শিকাই, পিতৃতুষ্ট হ'লে সমস্ত দেৱতা তুষ্ট হয়। আৰু মাতৃক গংগা স্বৰূপিনী বুলি কৈছে। যেতিয়ালৈকে নিজৰ মা দেউতাককে আমি শ্ৰদ্ধা কৰিব নাজানো, তেতিয়ালৈকে আমি যিমানেই তীৰ্থ ভ্ৰমণ নকৰোঁ, আমি যিমানেই বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি যেনেকুৱা কৰ্মই নকৰোঁ, আমাৰ সেৱাভাগ কেতিয়াও ভগৱন্তই নলয়। গতিকে প্ৰথম নিজৰ ঘৰখনত থকা 2জন ভগৱন্তক পুজিবলৈ শিকা। তাৰ পাছত আমি অন্য যিজনক আমি ঈশ্বৰ বুলি ভাবোঁ, যিজনক আমি গড বুলি ভাবোঁ, কোনোবাই আল্লাহ বুলি ভাবে, কোনোবাই গড বুলি ভাবে, হয়নে? সেই ভগৱানজনক তাৰ পাছত আমি পুজিব লাগে। গতিকে আমি ঘৰত থকা 2জন ভগৱানক সেৱা কৰিব নাজানিলে ওপৰত থকা মুখ্য ভগৱানজনে আমাৰ সেৱা কেতিয়াও গ্ৰহণ নকৰে। কাৰোবাৰ অন্তৰাত্মাত যদি ইমান সময় কৈ থকা মোৰ শব্দই আপোনাসবৰ কাৰোবাৰ অন্তৰত আঘাত দিছে, আপোনাসবে দাস আৰু দাস কিংকৰ বুলি ভাবি আপোনাসবৰ চত্ৰৰ ছায়াৰ তলত ঠাই দিব। সময় যথেষ্ট হৈছে, মোৰো অন্য স্থানত অনুষ্ঠান আছে। গতিকে ইমানকে কৈছোঁ। সদৌ শেষত এষাৰ কথাই কওঁ, বৰ্তমান কলিকাল। মই প্ৰথমতেই যে আমাৰ মাধৱ পুৰুষৰ ঘোষা এভাগ গাইছিলোঁ যে দুষ্ট কলিসৰ্পে সবাকো দংশিল, হৰাইল চেতন জ্ঞান, ইহাৰৰ ঔষধ উদ্ধাৰ ৰাম নাম বিনে নাহি নাহি আন। কথা হৈছে 2য় স্কন্ধ শ্ৰীচন্দ ভাৰতী ভাগৱতত লিপিবদ্ধ আছে। ৰাজা পৰীক্ষিতৰ দিনত যেতিয়া কলি পৰীক্ষিতৰ কাষলৈ গৈছিল, ঠাই বিচাৰি গৈছিল, তেতিয়া পৰীক্ষিত ৰজাই কলিক থাকিবলৈ ঠাই দিলে। ব্ৰহ্মাৰ শৰীৰৰ পৰা কলিৰ জন্ম হৈছিল। ব্ৰহ্মাৰ তনুৰ পৰা উপজিলা কলি, কৃষ্ণ বৰ্ণ শৰীৰ হাতত দণ্ড ধৰি,
কৃষ্ণবৰ্ণ এটা শৰীৰ লৈ কলিৰ জন্ম হৈছিল ব্ৰহ্মাৰ শৰীৰৰ পৰা। ব্ৰহ্মাই কলিৰ ৰূপ দেখিয়েই ক'লা বৰণৰ কিম্ভূত কীৰ্তি এটা প্ৰাণী দেখিয়েই ব্ৰহ্মাই ত্ৰাহিমা ত্ৰাহিমা মাতিছিল, হয়নে? তেতিয়া যেতিয়া কলি উপজিয়েই ৰজা পৰীক্ষিতৰ ওচৰত গৈ থাকিবলৈ ঠাই বিচাৰিলে, যে মোক থাকিবলৈ ঠাই দিয়া। পৰীক্ষিতক ঠাই দি ৰজা পৰীক্ষিতে ক'লে, শ্ৰীচন্দ ভাৰতী ভাগৱতৰ 2য় স্কন্ধৰ বৰ্ণনা, অ নৃপতি বুলন্ত কলি তোক দিলো স্থান, ও জৈত খেলে জুৱা পাশা কৰে মদ্যপান, ও শ্ৰী বংশ গুণা গৃহ স্থৰ থাকৈ জৈত, এহি চাৰি স্থান দিলো বংশ গয়াতৈত। এই 4 স্থানে তোক দিলো, যি স্থানত জুৱা পাশা খেল খেলা হয়, যি স্থানত মদ্যপান কৰা হয়, যি স্থানত পৰৰ পুৰুষে পৰৰ স্ত্ৰীৰ লগত সংগ কৰা হয়, আৰু যি স্থানত প্ৰাণীক হিংসা কৰা হয়। তেতিয়া কলিয়ে বিয়া কৰাবলৈ নিজৰ বংশ বিস্তাৰৰ কাৰণে ভাৰ্যা বিচাৰিলে। কলিৰ প্ৰাৰ্থনাত তুষ্ট হৈ ব্ৰহ্মাদেৱে 2গৰাকী ভাৰ্যা কলিক বিয়া কৰাই দিলে। নলিনী মলিনী নামে 2 ভাৰ্যা দিলা, তাহাঙ্কৰ হাতে 4 পুত্ৰ উপজিলা। নলিনী মলিনী নামৰ 2গৰাকী কন্যা কলিক বিয়া কৰাই দিলে, তেওঁলোকৰ পৰা 4জন পুত্ৰৰ জন্ম হ'ল। দম্ভ দেশ হিংসায় 4 পুত্ৰ ছয়, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। দম্ভ দেশ হিংসা অসূয়া, এই 4টা মানুহৰ প্ৰবৃত্তি হৈছে কলিৰ 4জন পুত্ৰ। গৰ্ব আৰু অহংকাৰ এই 2টা স্বভাৱ হৈছে কলিৰ বুদ্ধিদাতা মন্ত্ৰী। কলিৰ এটি 16জনীয়া পৰিয়াল গঠন হ'ল। এই পৰিয়ালটো ক'ত থাকে জানে? সুবৰ্ণত দিলে স্থান, মিঠা স্বৰত দিলে স্থান, মিঠা মাতত, আৰু দিলে ক'ত? সীমাত, মাটি বাৰীৰ সীমাত দিলে। মিঠা মাত মানে বুজিছে নাই? মোক যদি সোধে অ' প্ৰজ্ঞান ক'ৰ পৰা আহিলা, মই যদি কওঁ অঁ খুৰী তিনিআলিৰ পৰা আহিলোঁ, জানিব মোৰ গাতেই কলি লাগি আছে। যিজনে খাংখাজ ক'ব অঁ এই তিনিআলিৰ পৰা আহিলোঁ, ভালনে? অঁ গা পা ধুলে, ঠিক আছে আহিছোঁ দিয়ক, অকণমান পিছত বাৰু খবৰ এটা ল'ম, জানিব তেওঁৰ গাত কলি নাথাকে। বৰ মিঠা মাতত, সেইকাৰণে আমি ভুল যাব নালাগে। সুবৰ্ণত থাকে কিয়? তাত লালচা থাকে, তাত লোভ থাকে, হয়নে? মাটিৰ সীমাত থাকেই আৰু অকণমান ঠেলা মাতক ইটো যায় নহয়, দাকণ লৈ ইয়াক আজি বধিয়াই পেলাম, নহয় জানো? গতিকে তাত থকাতকৈও সকলোতকৈ ডাঙৰ স্থান অকণ আছে কলি থকা। সেই ঠাইকণ হৈছে কি জানে? আপোনাৰ মোৰ মনটো। আপোনাৰ মোৰ মনটোৰ মাজলৈ কলিৰ এই 16জনীয়া পৰিয়ালটো আহিবলৈ যদি আমি চান্স নিদিওঁ, তেন্তে কলিৰ এই 16জনীয়া পৰিয়ালটোৱে আমাৰ মনলৈ আহিব নোৱাৰে বা আমাৰ পৰা কোনো পাশ পাব নোৱাৰে, হয়নে? প্ৰথম নিজৰ মনটোক শুদ্ধ কৰি ল'ব লাগিব, আমাৰ মনটোক কলিক সোমাবলৈ চান্স দিব নালাগিব, তেতিয়াই কলি নাহে। সদৌ শেষত এষাৰ কথা কওঁ, বৰ্তমান যুগৰ এটা কথা কওঁ, আইসকলে অপৰাধ নধৰিব। পৰকীয়া প্ৰেম আপোনাসৱৰ সন্মুখত ক'ব নালাগে, কিন্তু পৰকীয়া প্ৰেমে অসমখন বৰ্তমান গা কৰি উঠিছে। গিৰিয়েকক কাটি কুটি ফ্ৰিজত ভৰোৱা বাতৰিও নিশ্চয় পাইছে, হয়নে নহয়? গতিকে পৰকীয়া প্ৰেমে এটা বিৰূপ ৰূপ কিয় লৈছে জানে? তাৰ মূল অৰ্থটোৱে হ'ল চুটি কাপোৰ। দিনক দিনে পুৰুষসকলে কোনোবা সভা সমিতিতেই বহক, কোনোবা ভাল ৰিয়েলিটি শ্ব' এটাতে যাওক, কোনোবা ভাল ডেন্স কৰিবলৈকে যাওক, চাবচোন পুৰুষসকলৰ সাজ সজ্জা ধুনীয়া, টাই এডাল থাকিব, লং পেণ্ট পিন্ধিব, ক'লা কোট পিন্ধিব, ধুনীয়া। কিন্তু সিমানেই নেশ্যনেল টিভি পৰ্দাৰ পৰা প্ৰমুখ্য কৰি অসমৰ বুকুৰ মাজত হোৱা যিকোনো অনুষ্ঠানলৈকে মহিলাৰ কাপোৰ চুটি হৈ আহিছে। যিমান দিনক দিনে পুৰুষৰ কাপোৰ বাঢ়িছে, মহিলাৰ 50% মহিলাৰ কাপোৰ সিমান চুটি হৈ আহিছে, যাৰ কাৰণে পৰকীয়া প্ৰেম বৃদ্ধি পাইছে। এইকাৰণেই কওঁ পৰকীয়া প্ৰেম সেই ক্ষেত্ৰতে বৃদ্ধি পাইছে বুলি। এইকাৰণেই মই ক'ব বিচাৰিছোঁ, কোনোবাই মোক ক'ব যে মহিলাই কাপোৰ চুটিকৈ পিন্ধিলে বুলিয়ে পুৰুষজনে তেনেকুৱা কথা ক'ব লাগে নি? আমি আৰু আমাৰ ফালৰ পৰা আমি ঠিকেই আছোঁ পাই, আপোনালোকৰ চকুৰ চাৱনি বেয়া, আকৌ আপোনালোকে বেয়াকৈ চায়, হয় নাই? যিমান দিনলৈকে মহিলাসকলৰ উত্তৰ পুৰুষৰ ওপৰত তেনেকুৱা হৈ থাকিব, সিমান দিনলৈকে অসমত ভালেমান কেইজন গিৰিয়েক ফ্ৰিজৰ ভিতৰত সোমাই থাকিব কথা কুটলো, হয়নে? গতিকে আমি প্ৰথম কথা আপোনাৰ কন্যাকো শিকাওক
সমাজ মহিলাৰ সকলোতকৈ সুন্দৰ লাগে কেতিয়া জানে? মহিলাৰ দেহৰ আৱৰণতকৈ আৰু সৌন্দৰ্য নাই। মহিলাৰ দেহৰ আৱৰণতকৈ আৰু সৌন্দৰ্য বেলেগ কিবা থাকিব পাৰে বুলি নাইটো উলিয়াই কাপোৰ পিন্ধিলেহে মহিলাগৰাকীক ধুনীয়া লাগিব বুলি আমি ক'বলৈ নাযাওঁ। গতিকে দেহাৰ আৱৰণেই মহিলাৰ মুখ্য সৌন্দৰ্য। গতিকে তাতো যদি আমি কৃপণালী কৰোঁ, কাপোৰৰ নামত যদি ফটাকানি এটুকুৰা পিন্ধোঁ, তেন্তে জানিব অসমখন এনেকুৱা পদ্ধতিত গৈয়ে থাকিব। সিমান দিনলৈকে আমি কাকো দুখ দিও লাভ নাই, হয়নে? গতিকে অপৰাধখিনি মাৰ্জনা কৰিব। আপোনাসৱৰ সন্মুখত নক'বলগীয়া কথাও কৈছোঁ, বাধ্যত পৰি কৈছোঁ। কাৰণ আজিকালি শিশু এজনক আপুনি, মই মোৰ ল'ৰাটোক বা আপুনি আপোনাৰ সন্তানক মোবাইলটো হাতত তুলি দিবলৈ ভয় লাগে। কিয় জানেনে? মোবাইলটোত ভাল বহুত ওলায়। মোবাইলটোত গোটেই ইউনিভাৰ্চ চাব পাৰে, গোটেই আমাৰ হাতীপতি তাৰকাগৃহ বাদেই দিয়ক, গোটেই আমাৰ ব্ৰহ্মাণ্ড আপুনি মোবাইলটোতে তাৰ ইতিবৃত্ত গম পাব পাৰে। কিন্তু কণমানিজনৰ হাতত তুলি দিবলৈ এই কাৰণেই ভয় লাগে, 50% মোবাইলটোত যদি ভাল কিবা থাকে, 50% একেবাৰে কিবা অশ্লীল থাকে। গতিকে কাৰোবাৰ অন্তৰাত্মাত যদি আঘাত দিছোঁ, আপোনাসৱে মাৰ্জনা কৰিব। সদৌ শেষত মোৰ যথেষ্ট সময় হৈছে, ইতিমধ্যে দুৰ্ভাগ্যযোগে ফোন আহি আছে, তাত অনুষ্ঠান আৰম্ভ কৰিব লাগে। গতিকে অপৰাধখিনি আপোনাসৱে মাৰ্জনা কৰিব। সদৌ শেষত আপোনাসৱৰ শ্ৰী চৈতন্য চৰণত আমি মাধৱ পুৰুষৰ এফাকি বাণীৰে সেৱা সধোৱা হৈছে। ও ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদস্থিত হুয়া তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিওতে নয় ৰাম, ঋষিকেশ কৰিওতে নয়। কৃষ্ণ। ইমান সময় আগবঢ়োৱা চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। সকলোৰে ভাল হওক, সকলো সুস্বাস্থ্যৰ গৰাকী হওক, সৰ্বজনলৈকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰি আমাৰ দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ, জয় আই অসম। কৃষ্ণ। জয় আই অসম। কৃষ্ণ। জয় আই অসম। কৃষ্ণ।